So guys, Suleiman Ali Mohoto আৰু আমাৰ মাজৰ পৰা মানে বিদায় ল'লে। চ' একচুৱেলি মানে মহতো যিহেতু 2025 মানে ভালকৈ যুঁজিব পৰা নাই। দুখনহে মাত্ৰ যুঁজাইছিলে, এখন বাৰটো হাজৰিকাৰ লগত আৰু এখন যুঁজাইছিল নন্দ ডেকাৰ লগত। চ' দুখন ভালকৈ টাইম লৈ পেলাই যুঁজিব পৰা নাই। চ' তাৰ তৃপ্তিটো মিঠা নাই, যাৰ কাৰণে নেকি মানে মানুহকে সানিবলৈ ধৰিলে। চ' সেইটো কাৰণে মানে মহবিলাকক ভালকৈ যুঁজাব লাগে। কেৱল চুলেমান আলী মহটোৰ লগতেই হৈছে তেনেকুৱা কথা নহয়, মানে যিকোনো মহৰ লগতে হ'ব পাৰে, যিকোনো কালৰ লগত হ'ব পাৰে। চ' সেইটো কাৰণে মই মানে সকলোকে এটা অনুৰোধ জনাম যে আপোনালোকে মানে মহ যুঁজাব আৰু কিবা মন্ত্ৰ চন্ত্ৰ নকৰি পেলাই যুঁজাব, যাতে মহ যুঁজি পেলাই তৃপ্তি পায়, মানে ফুল তৃপ্তি লৈ পেলাই যাতে যুঁজিব পাৰে, যাতে মানুহক যাতে নাসানে। যিকোনো মহে মানে ভালকৈ যুঁজিব নোৱাৰিলে তাত তৃপ্তি নিমিতিব আৰু মানুহকে সানিব। চ' এই চুলেমান আলী মহটোৱে আশা আছিল সকলোৰে যে বহুত ভাল যুঁজিব, ভাল যুঁজিছেও আগতে। চ' কিন্তু কি হৈ গ'ল, মহটো মানে আগতে এজন মানুহক সানিলে, মানুহজন মৃত্যু হ'ল। চ' এইবাৰ এতিয়া চুলেমান দাকো মানে সানিলে, পোৱালৈকে সানিলে। চ' চুলেমান দাকো সানিলে, যাৰ কাৰণে নেকি মহটো মানে আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হৈ গ'ল। চ' সকলো মহৰ ক্ষেত্ৰত এইটো হ'ব পাৰে, ভালকৈ নুযুঁজিলে, ভাল টাইম লৈ নুযুঁজিলে বা ভাল নুযুঁজিলে তৃপ্তি নিমিতিব আৰু মানুহকে সানিবলৈ ধৰিব। ত' যদিহে মোৰ কথাত কোনোবাই কষ্ট পাইছে, বেয়াকৈ কৈছোঁ, ক্ষমা কৰিব। আৰু মহটো চাওক অলপ মানে জাষ্ট লাষ্ট মানে মেমৰি হিচাপে।